নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞান বিজ্ঞান অসমৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই দিব্যজ্যোতি দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ দুটা ইনফৰমেশ্যন বুলি এইটো কাৰণে কৈছোঁ কাৰণ আপোনালোকে যদি ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ যিটো অফিচিয়েল ৱেবছাইট হয় তাত যদি আপোনালোকে ভিজিট কৰে তেতিয়াহ'লে আপোনালোকে দেখা পাব দুখন ইম্পৰ্টেণ্ট ন'টিছ তেওঁলোকে প্ৰকাশ কৰিছে আজি 10 তাৰিখে এই ন'টিছ দুখন তেওঁলোকে প্ৰকাশ কৰিছে সেই ন'টিছ দুখনত খুব দুটা গুৰুত্বপূৰ্ণ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু অত্যন্ত মানে ইম্পৰ্টেণ্ট ন'টিছ দুখন সো আপোনালোকৰ লগত মই এই ন'টিছ দুখন শ্বেয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আগন্তুক সময়ত বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিবৰ কাৰণে তেন্তে বলক কথাখিনি ভালদৰে আপোনালোকৰ লগত ডিছকাছ কৰোঁ প্ৰথমে মই আপোনালোকৰ লগত এখন ন'টিছ শ্বেয়াৰ কৰিছোঁ আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা এখন ন'টিছ এই ন'টিছখনত লিখিছে In pursuance of clause nung 5x and 5ix of these officers earlier notice issued vide number E392562/55 dated 16/10/2024 and vide number E392562/57 dated 16/10/2024 and vide number E392562/54 dated 16/10/2024 and vide number E392562/56 dated 16/10/2024 respectively. It is hereby informed that candidates of TETCAM recruitment examination TCR 2024 whose document verification process is completed in regard to recruitment for graduate teachers and postgraduate teachers posts are required to finish valid upload employment exchange registration card mandatorily before appointment. Candidates are hereby advised to keep their valid uploaded employment exchange registration card ready for mandatory submissions as and when asked for. অৰ্থাৎ আপোনালোকে যিটো আমাৰ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট কৰিছে কমপ্লিট কৰাৰ পাছত আপোনালোকৰ যিটো আপোনালোকৰ তাত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন কাৰ্ড আপোনালোকে তাত প্ৰভাইড কৰিছিলে আপোনালোকে ফৰ্ম ফিল আপৰ টাইমত বা আপোনালোকে ফাইনেল যেতিয়া আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে তেতিয়া যিসমূহ আপোনালোকে তাত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন কাৰ্ড হয় সেইখন আপোনালোকে শ্ব' কৰিছিলে অৰ্থাৎ আপোনালোকে ভেৰিফিকেশ্যন কৰাইছিলে ভেৰিফাইড কৰাইছিলে সেইখন আপোনালোকৰ যিখন ভেলিড বা আপডেটেড যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে সেইখন আপোনালোকে লগত ৰাখিব লাগিব যেতিয়া আপোনালোকক ইনফৰমেশ্যন দিব তাৰ পৰা বা যেতিয়া মেণ্ডেটৰী সাবমিশ্যন এজ ৱেন এক্স ফৰ যেতিয়া আপোনালোকে বিচাৰিব তেতিয়া আপোনালোকে সেইখন তাত জমা দিবগৈ লাগিব অৰ্থাৎ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আপোনালোকক হয়তো বিচাৰিব পাৰে আপোনালোকৰ যদি কিবা প্ৰব্লেম আছিলে আগতে এই বস্তুটোক লৈ মানে এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটোক লৈ যদি আপোনালোকৰ কিবা প্ৰব্লেম আছিলে আগতে ডকুমেণ্ট ভেৰিফিকেশ্যন টাইমত কিবা খেলিমেলি হৈছিলে তেতিয়াহ'লে তেওঁলোকে কল কৰিব পাৰে তাৰপাছত আপোনালোকে এখন সাবমিট কৰিব লাগিব গতিকে এটো আজি 10 তাৰিখৰ নটিচ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে মমতা হোজাই তেখেতে সাইন কৰি পেলাই দিয়া এটো এটা নটিচ তাৰ পাছতে আৰু এটা নটিচ প্ৰকাশ পাইছে আজি সেই নটিচটো হ'ল এটো আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে It likes in continuation to the official's earlier notice issued vide number likise yet goteita apnaloke nishoi sai lo pare dated 14/8/2025 regarding document verification process for the candidates of for selection to GT and PGT post of TCR 2024 under the Director of Secondary Education Assam. It is hereby informed that candidates whose application numbers will be available in the official website of the Director of Secondary Education Assam অর্থাৎ madhyamik.assam.gov.in from 11 a.m. onward of 13/09/2025 will have to appear at the office of the Director of Secondary Education Assam Kahilipara Guwahati 19 for re-verification further verification to examine issues that arose during the document verification process. Candidates will be informed of these issues in their admit cards which will be available for downloading in the official website of the Director of Secondary Education Assam madhyamik.assam.gov.in from 11 a.m. onward of 13/09/2025. Other details such as date and time of re-verification further verification etc. will be mentioned in their admit cards. অৰ্থাৎ আপোনালোকে যি সকলে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টত গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন কমপ্লিট কৰিলে
অৰ্থাৎ যিসকলে পাছ কৰি পেলাই ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট কৰিলে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যদি কিবা কিবি প্ৰব্লেম আছিলে আপোনালোকৰ এডমিট কাৰ্ড যিসমূহ আছিলে মানে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ যিটো ৰিজাল্টৰ পাছত যিটো মানে মাৰ্কশ্বিট কাম এডমিট কাৰ্ড যিটো দিছিলে আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে যিটো এডমিট কাৰ্ড দিছিলে সেই তাতে যদি আপোনালোকে এডমিট কাৰ্ডটো লৈ পেলাই যেতিয়া ভেৰিফিকেশ্যন কৰিবলৈ গৈছিলে ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকক এখন একনলেজমেণ্ট দিছিলে একনলেজমেণ্টখনত যদি কিবা কিবি ইছ্যু লিখা আছিলে যে আপোনাৰ কিবা কিবি ডকুমেণ্টছৰ কিবা প্ৰব্লেম হৈ আছিলে বা ইছ্যু আছিলে তেতিয়াহ'লে সেই ইছ্যুখিনি যদি আপোনালোকৰ আছিলে সেই ইছ্যুখিনি কমপ্লিট কৰিবৰ কাৰণে আপোনালোকে ৰিভেৰিফিকেশ্যন অৰ্থাৎ বা ফাইনেল ভেৰিফিকেশ্যন কৰিবৰ কাৰণে বা ফাৰ্ডাৰ ভেৰিফিকেশ্যন বুলি দি থৈছিলে গতিকে সেই যিসকলৰ ইছ্যু আছিলে সেইসকলেহে গৈ পেলাই গুৱাহাটীত আকৌ আপোনালোকক তেওঁলোকে মাতিব কল কৰিব আপোনালোকক আকৌ এখন নতুনকৈ এডমিট কাৰ্ড আহিব আপোনালোকৰ যিসকলৰ ইছ্যু আছে তেওঁলোকৰ কাৰণে এডমিট কাৰ্ড আহিব সেইখন আহিব 13 তাৰিখে অৰ্থাৎ অহা শনিবাৰ হ'ব 13 তাৰিখে 11টা বজাত আপোনালোকে যিসকলে পাছ কৰিছে তেওঁলোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো দি পেলাই আপোনালোকে চেক কৰি চাব এবাৰ যদি আপোনালোকৰ ৰিভেৰিফিকেশ্যনৰ কাৰণে তাত নটিচ আহে বা এডমিট আহে তেতিয়াহ'লে আপোনালোকে যাব লাগিব কিবা ইছ্যু যদি আছিলে আপোনালোকৰ সেইটো কমপ্লিট কৰিবৰ কাৰণে যাব লাগিব আৰু ইছ্যুটো আপোনালোকৰ এডমিট কাৰ্ডত লিখা থাকিব আৰু লগতে কেতিয়া আপোনালোকে গৈ পেলাই ভেৰিফিকেশ্যন কৰাব লাগিব ৰিভেৰিফিকেশ্যন বা ফাৰ্ডাৰ ভেৰিফিকেশ্যন কৰাব লাগিব সেইটো এডমিট কাৰ্ডটোত লাষ্টত এডমিট কাৰ্ডত লিখা থাকিব আগতে যেনেকৈ লিখা আছিলে যিটো ডেট টাইমটো সেইটো আপোনালোকৰ লিখা থাকিব কিন্তু আপোনালোকে গুৱাহাটীলৈ যাব লাগিব ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অফিচলৈ যাব লাগিব তাত গৈ আপোনালোকে এই প্ৰব্লেমটো ছল্ভ কৰিব লাগিব যিসকলৰ এই প্ৰব্লেমটো হ'ব তেওঁলোকেহে যাব লাগিব সকলো যাব নালাগে যিসকলৰ ভেৰিফিকেশ্যনৰ টাইমত কিবা ইছ্যু দেখা দিছিলে তেওঁলোকেহে ইয়াত আপোনালোকে যাব লাগিব দ্য কেণ্ডিডেটছ কেন ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ বাই ইউজিং দেয়াৰ এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড used while filling up the form when applying of the post technical support toll free number দিছে ইয়াত আপোনালোকে যদি কিবা প্ৰব্লেম হয় সুধিব পাৰে গতিকে 13 তাৰিখৰ দিনাখনি 11টা বজাত আপোনালোকে নিশ্চয় আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো দি পেলাই আপোনালোকৰ হেৰিটো চাব মানে চেক কৰি চাব এবাৰ যে আপোনালোকৰ কিবা প্ৰব্লেম আছে নেকি বা আপোনালোকক ৰিভেৰিফিকেশ্যনৰ কাৰণে বা ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে মাতিছে নেকি কল দিছে নেকি সেইটো আপোনালোকে এবাৰ চেক কৰি পেলাই চাব 13 তাৰিখে অৰ্থাৎ অহা শনিবাৰে দিনৰ 11টা বজাত আপোনালোকে ৰিজাল্টটো পাই যাব সো দুইখন নটিচ আপোনালোকে নিশ্চয় এতিয়া দেখিলে নটিচ দুখনৰ পৰা আমি এটা কথা বুজি পালো যে প্ৰথম নটিচখন ৰিগাৰ্ডিং এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনৰ ওপৰত আছিলে আপোনালোকে আপোনালোকৰ যদি এক্সচেঞ্জ কাৰ্ডৰ কিবা খেলিমেলি হৈছিলে বা আপোনালোকে যেতিয়া এক্সচেঞ্জ কাৰ্ডখন তাত যিটো নাম্বাৰ থাকে সেই নাম্বাৰটো যেতিয়া আপোনালোকে এপ্লিকেশ্যনত দিয়াৰ পাছতো কিন্তু বহু সংখ্যকৰ প্ৰব্লেম হৈছিলে কিয় তেওঁলোকৰ মানে সেই এক্সপায়াৰ ডেটটো গুচি গৈছিলে অৰ্থাৎ এক্সপায়াৰ হৈ গৈছিলে সেইখন যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে তাৰ আগতে এক্সপায়াৰ হৈ গৈছিলে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো কাৰণে কিছুমানৰ বা নিউ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে কিছুমানৰ এপ্লিকেশ্যন নাম্বাৰটো চেঞ্জ হৈ গৈছিলে বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেঞ্জ হৈ গৈছিলে তো সেইটো কাৰণে কিবা ইছ্যু হৈছে গতিকে যদি আপোনালোকৰ তেনেধৰণৰ কিবা ইছ্যু হয় আপোনালোকক কল দিব তেওঁলোকে নটিচ আপোনালোকক দিব বা আপোনালোকক ইনভাইট কৰিব তেওঁলোকে যদি কিবা প্ৰব্লেম হয় আপোনালোকে তাত গৈ পেলাই যদি ইছ্যু কিবা হয় তেতিয়াহ'লে আপোনালোকে এতিয়া আপোনালোকৰ যিটো আপডেটেড যিটো ভাৰ্চন হ'ব বা আপডেটেড যিখন ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইখন আপোনালোকে উলিয়াই ৰাখিব তেতিয়া আপোনালোকৰ কি হ'ব এপইণ্টমেণ্টৰ আগত কিন্তু আপোনালোকৰ সেই মানে যিখন আপডেটেড যিখন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড সেইখন আপোনালোকে তাত জমা দিব লাগিব আৰু দ্বিতীয়খন যিখন নটিচ দিছে সেইখন ৰিগাৰ্ডিং আপোনালোকৰ কিবা ভেৰিফিকেশ্যন ইছ্যু সো আপোনালোকে যদি ভেৰিফিকেশ্যনৰ টাইমত কিবা আপোনালোকৰ ইছ্যু দেখা দিছিলে বা কিবা ডকুমেণ্টছৰ ক্ষেত্ৰত কিবা প্ৰব্লেম হৈছিলে বিভিন্ন ধৰণৰ ইছ্যু থাকিব পাৰে আপোনালোকৰ মাৰ্কছৰ ক্ষেত্ৰত কিবা প্ৰব্লেম হৈছিলে বা আপোনালোকৰ সেই এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটোৰ ক্ষেত্ৰত কিবা নাম্বাৰটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কিবা প্ৰব্লেম হৈছিলে তাৰপাছত তেনেধৰণৰ বিভিন্ন ধৰণৰ কিবা ইছ্যু আপোনালোকৰ মানে ধৰক এডমিট কাৰ্ডত নাম কিবা চেঞ্জ যদি হৈছিলে কিবা প্ৰব্লেম হৈছিলে তেতিয়াহ'লে আপোনালোকৰ একনলেজমেণ্টখনত লিখা আছিলে যে যিখিনি আপোনালোকৰ লগত যিখিনি ইছ্যু হৈছে যিসকলৰ কোনো ধৰণৰ ইছ্যু নাই সব ডকুমেণ্টছ ঠিকে আছে তেতিয়াহ'লে প্ৰব্লেম নাই কিন্তু যিসকলৰ কিবা ইছ্যু আছিলে তেওঁলোকৰ হয়তো ইনভাইট কৰাৰ চান্স বহুত বেছি আছে গতিকে আপোনালোকে 13 তাৰিখে যেতিয়া তেওঁলোকে ৰিজাল্টটো দিব 11টা বজাত আপোনালোকে এবাৰ চেক কৰি চাব এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো দি তেতিয়া গম পাব যে আপোনাক ৰিভেৰিফিকেশ্যন বা ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ কাৰণে আপোনাক ইনভাইট কৰিছে নে নাই কৰা যদি তাত লিখা থাকে এডমিট কাৰ্ড আহে যে ফাৰ্ডাৰ ভেৰিফিকেশ্যন বা ৰিভেৰিফিকেশ্যনৰ কাৰণে আপুনি যাব লাগিব তেতিয়াহ'লে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অফিচত যাব লাগিব আপোনাৰ যিটো ইছ্যু থাকে সেই ইছ্যুটো তাত লিখা থাকিব আৰু লগতে ডেট আৰু টাইমটো লিখা থাকিব আপোনালোকে গৈ পেলাই যিটো ডকুমেণ্টছৰ কিবা প্ৰব্লেম আছিলে সেইটোৰ আপোনালোকে কমপ্লিটলি লৈ যাব লগত লৈ পেলাই ভেৰিফিকেশ্যনটো কৰাই আহিব কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাথাকে যদি ডকুমেণ্টৰ বহুত বেছি কিবা প্ৰব্লেম হৈছিলে বা কিবা ডুপ্লিকেট টাইপ তেনেকুৱা ডকুমেণ্টছ কিবা আছিল তেতিয়াহে অলপ
ভয় খাবলগীয়া কথা থাকে গতিকে আপোনালোকৰ যদি ডকুমেণ্টছৰ কিবা নাম কিবা আখৰ এলফাবেট চেঞ্জ হৈ গৈছিলে বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ নাম্বাৰটো সলনি হৈ গৈছিলে এক্সচেঞ্জ কাৰ্ডৰ গতিকে তেনেধৰণৰ কিবা যদি ইছ্যু আছে ইমান চিন্তা কৰিবলগীয়া একো কথা নাই আপোনালোকে খালি যেতিয়া ইনভাইটেশ্যন দিব আপোনালোকক বা এডমিট কাৰ্ড আহিব আপোনালোকে খালি গৈ তাত ভেৰিফিকেশ্যনটো কৰালেই হৈ যাব চ' আৰু যদি কিবা ইনফৰমেশ্যন পাওঁ তেতিয়াহ'লে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু লগতে আমি গমেই পাই যাম যে 13 তাৰিখত কোনসকলক 13 তাৰিখত তাত ইনভাইট কৰিব আমি যেতিয়া নিজে যেতিয়া চেক কৰিম বহুসংখ্যক কেণ্ডিডেটৰ আমি গমেই পাই যাম তেতিয়া কেনেধৰণৰ গোটেই প্ৰচেছটো হ'ব তেতিয়া আপোনালোকৰ লগত এটা মই ভিডিঅ' ভালদৰে প্ৰস্তুত কৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম চ' আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ লগত আৰু কিবা প্ৰব্লেম থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আগন্তুক সময়ত এনেধৰণৰ ইনফৰ্মেটিভ বিভিন্ন ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিবৰ কাৰণে থেংক ইউ ভেৰি মাছ থেংকছ ফৰ ৱাচিং